সো আৰু মইতো ভাবোঁ এতিয়া আৰু দুখ লগা কথা এতিয়া যদি এই চব বস্তু ইমিডিয়েট ষ্টাৰ্ট নহয় মইতো এতিয়াও কওঁ ইলেকশ্যনৰ পিছত এইটো শেষ ইলেকশ্যনৰ পিছত কিন্তু আৰু শেষ মই কৈছোঁ আমি এই 6-7জন মানুহ চিঞৰি থাকিম ৰাস্তাত কিন্তু আৰু আমাকো সেই শিলগুটি ঠুকুৰাই দি ভৰি দি এনেকৈ ঠুকুৰাই শিলগুটি মাৰি দি আমাকো চিটিকাই পঠাব ক'ব চ' কৰক আপোনালোকে চব কৰি থাকক কাম কৰি থাকক চাকৰি কৰক বিজনেছ কৰক ডু এভৰিথিং ডু ইয়ৰ পাৰ্টিজ ৱৰ্ক আহিছে ইলেকশ্যন য়েছ তাৰ মাজত কিয় জুবিন গাৰ্গৰ কথাটো পাহৰি গ'ল ৱাই সেইকাৰণে চাওক এটা গোট মুঠিটো যে একগোট হয় ন কোনো ৰখাব নোৱাৰে কিন্তু মই কৈ দিলোঁ চ' মোৰ ৰিকুৱেষ্ট আহ্বান হাতযোৰ কৰি কৈছোঁ অসম ৰাইজক এভৰিবডি ইটছ এণ্ড এভৰি পাৰ্চন যোনে অলপ হ'লেও জুবিন গাৰ্গক ভাল পাইছিল বা দুখ কৰি আছে বা বিচাৰিছিল যে এইটো ন্যায় পাওক আপোনালোকে মাত মাতক আৰু আমি চবেই মিলি মাত মাতিলেহে আমি ভাবোঁ ইয়াত জলদি আমি এটা কিবা সলিউশ্যন পাম আৰু যিটো কাৰণে মই জানো প্ৰত্যেকজন মানুহ আমি ৰখি আছোঁ সেইকাৰণে প্লিজ আকৌ এটা ৰিকুৱেষ্ট টু আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ প্লিজ টেক ইমিডিয়েট একশ্যনছ ইমিডিয়েট আমাৰ টীম বনাওক বেলেগৰ টীম ষ্ট্ৰং হৈ ৰেডি হৈ বহি আছে আমাৰ টীমেই নাই ছেকেণ্ড কথা স্পেচিয়েল কোৰ্টটোত দিয়ক আৰু থাৰ্ড কথা মই ইটছ এণ্ড এভৰি আছামিজ পিপল আই এম টকিং এবাউট পিপল ইন আছামিজ এণ্ড পিপল ষ্টেইং ইন আছাম দে মাইট বি আছামিজ অৰ নট চবেই জুবিনক ভাল পাইছিল সেইকাৰণে মই অকল অসমীয়া বুলি নকওঁ অসমত থকা প্ৰত্যেকজন মানুহক মই হাতযোৰ কৰি কৈছোঁ আপোনালোকে এনেকৈ যদি আমি বহি থাকোঁ অকল ফেচবুকত জাষ্টিছ ফৰ জুবিন লিখিলে জাষ্টিছ ফৰ জুবিন নহ'ব জাষ্টিছ ফৰ জুবিনটো কেনেকৈ হ'ব হাউ উইল জুবিন গাৰ্গ গেট জাষ্টিছ যদি লজিকেলি কামখিনি নহয় চ' এতিয়া জাষ্টিছ ফৰ জুবিনটো বাদ দিয়ক হত্যাকাৰী কঠোৰ শাস্তি দিয়ক আমাৰ লাইন সেইটো হ'ব লাগিব এতিয়া জুবিন গাৰ্গৰ হত্যাকাৰী 4জনক কঠোৰ শাস্তি দিয়ক সেইটোৱেই জাষ্টিছ চ' এগেইন আই ৰিকুৱেষ্ট আৰু এগেইন থেংক ইউ ছ' মাছ ইটছ এণ্ড এভৰি ওৱান অফ ইউ যোনে আপোনালোক ইমান আহিলে আজি আমাৰ যে কথাখিনি আমাৰ আপোনালোকৰ থ্ৰুৱেদি আমি চব আৰু কাৰণ আপোনালোকৰ থ্ৰুৱেদি আমি চব গম পাই আছোঁ আমিনো কেনেকৈ গম পালোঁ যে বাহিৰৰ উকিল আহিছে কেনেকৈ গম পালোঁ তেওঁলোক ইমান ষ্ট্ৰং হৈছে কেনেকৈ গম পালোঁ ছুপ্ৰিম কোৰ্টৰ আপোনালোকে আমাক সেই নিউজখিনি দি আছে সেইকাৰণে আপোনালোকৰ ইউ আৰ দ্য অনলি ৱে আমি যাৰ থ্ৰুৱেদি আমি আমাৰ মেছেজখিনি আৰু এইখিনি আজি আমি কিন্তু মানে এতিয়া আৱেগিক নহয় তাৰমানে এতিয়া এইটো মানে আমাৰ কাৰণে আচৰিত আৰু দুখ লগা কথা এটা হৈ গৈছে তাৰমানে কাৰণ বস্তুটো দেখিছোঁ লাহে লাহে নাইকিয়া হৈ গৈছে আৰু আমি মানে একদম এটা কোণাত পৰি গৈছোঁ তাৰমানে চ' প্লিজ আমাৰ এই গোটেইসকলৰ আজি যিখিনি আমি ৰিকুৱেষ্ট দিলোঁ সেই ৰিকুৱেষ্টখিনি যেন আমাৰ অনাৰেবল CM ছাৰে ৰাখে আৰু ৰাইজ আপোনালোক নহ'লে নহ'ব এণ্ড থেংক ইউ ছ' মাছ আপোনালোক আজি অহাৰ কাৰণে আৰু সকলোকে নতুন বছৰ হেপী নিউ ইয়েৰ বছৰটো ভাল যাওক